Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ যেটো চেপ্টাৰ 2 আছে এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰৰ যেকেটা এক্টিভিটি আছে বা কাৰ্যকলাপ আছে সেই কাৰ্যকলাপবোৰ খুবেই গুৰুত্বপূৰ্ণ কাৰণ তোমালোকৰ সেৱাৰ যেটো নতুন ৰুল হৈছে সেই ৰুল মতে যিবোৰ কাৰ্যকলাপ আছে কাৰ্যকলাপৰ পৰাও কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম আছে হেতুৰ কাৰণেও দৰকাৰী হয় তোমালোকৰ প্ৰিপাৰেটৰি এক্সামৰ কাৰণেও দৰকাৰী হয় আৰু তোমালোকৰ মেট্ৰিক এক্সামৰ কাৰণেও দৰকাৰী হয় আৰু এই চেপ্টাৰটোৰ তোমাৰ যেকেটা এক্টিভিটি আজি আমি আলোচনা কৰিম এই কাৰ্যকলাপবোৰ বা এক্টিভিটিবোৰ বহুতে দৰকাৰী হয় তোমালোকে যদি বুজি লোৱা বহুতে তোমালোকৰ কাৰণে সুবিধাজনক হ'ব ইয়াৰ আগতে চেপ্টাৰ 1 আৰু চেপ্টাৰ 5 ৰ যেকেটা ইম্পৰ্টেন্ট এক্টিভিটি আছে বা কাৰ্যকলাপ আছে গুটেকেটা মই অলৰেডি ডিসকাশন কৰিছো তোমালোকে যদি ভিডিওবোৰ চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা মই ডেসক্ৰিপচনত লিংক দি দিম এতে চোৱা এই যেটো চেপ্টাৰ আছে চেপ্টাৰৰ যেকেটা এক্টিভিটি আছে কোনকেটা এক্টিভিটি আটাইতকৈ বেছি দৰকাৰী যেটো এক্টিভিটি তোমাৰ 2.3 এটো এক্টিভিটিটো দৰকাৰী হয় 2.4 2.5 2.6 2.7 2.8 2.9 আৰু এটা আছে তোমাৰ 2.15 এই কেটা আমি গুটেকেটা আজি আমি আলোচনা কৰিম তোমালোকে যদি পঢ়িবলৈ বহিছা তেতিয়াহলে কিতাপটো ওলাই লোৱা আৰু তোমালোকৰ কপিটো লগত ৰাখা তোমাৰ বুজিবত সুবিধা হ'ব এতে চোৱা যেটো কাৰ্যকলাপ 2.3 দিয়া আছে তোমালোকৰ স্ক্ৰিনত মই এটো দি দিছো তোমালোকে চাই লোৱা কাৰ্যকলাপ 2.3 কি কৈছে এতে যেটো তোমাৰ চিত্ৰ দিয়া আছে তোমালোকে কিন্তু চিত্ৰটো চাব লাগিব কাৰণ তোমাৰ পৰীক্ষাত তোমাৰ ডেসক্ৰিপচন দিয়া নাথাকিলেও চিত্ৰটো দিয়া থাকিব বা যদি চিত্ৰ দিয়া থাকে তেতিয়াহলে কিন্তু ডেসক্ৰিপচন দিয়া নাথাকে বুজি পালানে ইয়াতে কি কৈছে চোৱা তোমাৰ এটা পৰীক্ষানলত 5 মিলিলিটাৰ মান লঘু সালফিউৰিক এসিড লৈ তাত কেইটামান জিংকৰ টুকুৰা যোগ কৰা জিংকৰ টুকুৰাবোৰৰ পৃষ্ঠত কি দেখা পাবা ইয়াতে চোৱা বহুতে ইম্পৰ্টেন্ট হয় এটা আমি 2.3 টো ডিসকাশন কৰো ফাৰ্স্ট টাইম হেতে তোমাৰ কৈছে তোমাৰ লঘু সালফিউরিক এসিড লোৱা এতে আমাৰ আছে ডাইলুইট তোমাৰ কি আছে সালফিউরিক এসিড আছে মানে H2SO4 আছে এটো তোমাৰ ইকুয়াস হ'ব এটো হৈছে আমি 1 নম্বৰ প্ৰশ্ন বুলি যদি ধৰো এটো কৈছে তাৰ পিছত কি কৈছে তোমাৰ কেইটামান জিংকৰ টুকুৰা এতে তুমি কি কৰা কেইটামান জিংকৰ টুকুৰা তুমি যোগ কৰা তেতিয়াহলে তুমি কি দেখা পাবা জিংকৰ টুকুৰাবোৰৰ পৃষ্ঠত কি দেখা পাবা ইয়াতে চোৱা যদি এটোৰ যদি আমি সন্তুলিত ৰাসায়নিক সমীকৰণ লিখো তেতিয়াহলে আমি কি পাম তোমাৰ জিংকে সালফিউরিক এসিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব তোমাৰ জিংক সালফেট এটো একুয়াস হ'ব প্লাস এটা তোমাৰ কি গেছ আহিব হাইড্ৰোজেন গেছ আহিব এটো তোমাৰ ব্যালেন্সড হয়ে আছে গতিকে আমি ব্যালেন্স কৰাৰ দৰকাৰ নাই ইয়াতে চোৱা এই যেটো ৰাসায়নিক বিক্ৰিয়া ইয়াতে তোমাৰ হাইড্ৰোজেন গেছ ফৰ্মেশন হৈছে কাৰণ তোমাৰ ধাতুয়ে এসিডৰ লগত বিক্ৰিয়া কৰিলে সদায় হাইড্ৰোজেন গেছ কি হয় উৎপন্ন হয় ইয়াতে যেটো তোমাৰ হাইড্ৰোজেন গেছ আছে এই হাইড্ৰোজেন গেছৰ কাৰণে যেটো আমি জিংকৰ টুকুৰা যোগ কৰিছিলো এই জিংকৰ টুকুৰাৰ চাৰিওফালে আমি কি দেখা পাম বুৰবুৰণি উঠা দেখা পাম বুজি পালানে কিহৰ কাৰণে দেখা পাম কাৰণ তোমাৰ ইয়া জিংকে সালফিউরিক এসিডৰ লগত বিক্ৰিয়া কৰিলে জিংক সালফেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় আৰু এই হাইড্ৰোজেন গেছ উৎপন্ন হোৱাৰ কাৰণে তোমাৰ কি হয় জিংকৰ টুকুৰাবোৰৰ চাৰিওফালে আমি বুৰবুৰণি দেখা পাও বুজি পালানে বুজি পালে তোমালোকে বহুত ধুনিয়াকৈ লিখিব পাৰিবা তোমালোকৰ কিন্তু কনসেপচনখিনি 100% ক্লিয়াৰ লাগিব তেতিয়াহে তোমালোকে যিকোনো ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে হেতু পাৰিবা তাৰ পিছত কি কৈছে চোৱা উদ্ভৱ হোৱা গেছক সাবুন পানীৰে পাৰ হ'বলৈ দিয়া হলে সাবুন পানীত কিয় বুদবুদৰ সৃষ্টি হৈছে এতে চোৱা এই যেটো আমাৰ হাইড্ৰোজেন গেছ যেটো আমাৰ ফৰ্মেশন হৈছে এই হাইড্ৰোজেন গেছক যদি আমি কি কৰো সাবুনৰ পানীৰ মাজেৰে পাৰ কৰো এটো কিহৰ পানী এটো চোৱা সাবুন পানী যদি আমি সাবুন পানীৰ মাজেৰে পাৰ কৰো তেতিয়াহলে যেটো আমাৰ ইয়াতে সাবুনৰ পানী থাকিব এটো বাটি ধৰা সাবুনৰ পানী তাতে আমি এনেকুৱা কিছুমান কি দেখা পাম এটা আমি বুদবুদনি বা ইয়াতে কিছুমান তোমাৰ পানীৰ এটা বেলুন সৃষ্টি হ'ব এনেকুৱা পানীৰ ওপৰত কাৰণ তোমাৰ সাবুনৰ পানী তোমাৰ ফেনৰ সৃষ্টি কৰে তো সেই হাইড্ৰোজেন গেছটো তুমি যদি ইয়াৰ মাজেৰে পঠাই দিয়া তেতিয়াহলে এটা ফেনৰ সৃষ্টি হ'ব মানে ডাঙৰ ডাঙৰ তোমাৰ এটা বেলুনৰ নিচিনা সৃষ্টি হ'ব বুজি পালানে
এতিয়া তোমাক কি কৈছে এই ইয়াতে যেটো আমাৰ বুদবুদনি উঠিলে যদি সেই বুদবুদনিৰ ওচৰত যদি আমি এটা কি কৰো এনেকে যদি জ্বলি থকা যদি আমি এটা মোমবাতি আনো সবা জ্বলি থকা মোমবাতিৰ কন্টাক্টত আহিলে কি হ'ব সোয়াতে কি কৈছে কি দেখা পাবা তেতে কৈছে নে কি দেখা পাবা তেতিয়া হল আমি কি দেখা পাম আমাৰ এই যেটো ইয়াৰে যিবোৰ তোমাৰ এই ফটকাৰ নিচিনা হৈছিল বা যিবোৰ বুলবুলনি ওলাইছিল সেইবোৰ তোমাৰ কি কৰিব মই ইফালে লিখি দিছো সেইবোৰ পপ সাউন্ডৰে জ্বলি উঠিব পপ শব্দৰে কি কৰিব জ্বলি উঠিব বুজি পালানে আৰু এটো তোমাৰ পপ শব্দৰে যদি জ্বলি উঠে তেতিয়া হলে আমি নিশ্চিত হম যে উৎপন্ন হোৱা গেছটো কি হয় হাইড্ৰোজেন গেছ তাৰ মানে যেটো তোমাৰ হাইড্ৰোজেন গেছ আছে হাইড্ৰোজেন গেছটো তোমাৰ পপ সাউন্ডৰে জ্বলি উঠে এটো হৈছে হাইড্ৰোজেন গেছৰ ধৰ্ম এটা তো যদি হাইড্ৰোজেন গেছটো তোমাৰ পপ সাউন্ডৰে জ্বলি উঠে কেতিয়া জ্বলি উঠিব যেতিয়া আমি মোমবাতিৰ ওচৰত আমাৰ এই গেছটোৰ যেটো বুদবুদনি উঠিব তাৰ ওচৰত আনে তেতিয়া হলে হেতু কি কৰিব পপ শব্দৰে জ্বলি উঠিব বুজি পালানে আৰু পপ শব্দৰে জ্বলি উঠিলে আমি ক'ব পাৰিম যে উৎপন্ন হোৱা গেছটো হাইড্ৰোজেন গেছ মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে তোমাৰ এই যেটো হাইড্ৰোজেন গেছৰ যেটো উপস্থিতি এটো কিন্তু পৰীক্ষাত সোধে যে কোনো এটা বিক্ৰিয়া যদি হাইড্ৰোজেন গেছ হৈছে নে কাৰ্বন ডাই অক্সাইড গেছ হৈছে হেতু তুমি কেনেকৈ তুমি প্ৰুফ কৰিবা বা প্ৰমাণ কৰিবা তো হাইড্ৰোজেন গেছৰ উপস্থিতি আমি পালো যদি কোনো এটা ৰাসায়নিক বিক্ৰিয়াত যদি তোমাৰ হাইড্ৰোজেন গেছ উৎপন্ন হয় এই হাইড্ৰোজেন গেছটো চুনপানীৰ মাজেৰে পঠাই দি তাতে যদি আমি জ্বলি থকা মোমবাতি এডাল ৰাখো তেতিয়া হলে সেই মোমবাতিডাল এই যিবোৰ তোমাৰ ইয়াতে বুদবুদনি বা গেছ থাকিব সেইবোৰ তোমাৰ কি কৰিব পপ শব্দৰে জ্বলি উঠিব এতিয়া তাৰমানে যদি পপ শব্দৰে জ্বলি উঠে হাইড্ৰোজেন হ'ব এতিয়া তোমালোকে ক'ব লাগে যদি এটো যদি তোমাৰ নুমাই যায় মানে মোমবাতিডাল যদি নুমাই যায় তেতিয়া হলে গেছবিট কি হ'ব এটো সিম্পল এটা কনসেপশন হয় যে তোমাৰ জুই নুমুৱাত সহায় কৰে কোনে অবভিয়াসলি তোমালোকে যেটো ভাবি আছে হেইটোই হয় হেতু হৈছে কি কাৰ্বন ডাই অক্সাইডে তোমাৰ কি কৰিব এই মোমবাতিডাল নুমুৱাত সহায় কৰিব বুজি পালানে মানে যদি পপ সাউন্ডেৰে জ্বলি উঠে হাইড্ৰোজেন গেছ হ'ব আৰু যদি মোমবাতিডাল নুমাই যায় তেতিয়া হলে কি হ'ব কাৰ্বন ডাই অক্সাইড গেছ হ'ব এতে তোমাৰ তুমি ইয়াতে ব্যালেন্সড কেমিক্যাল ইকুয়েশনটো মনত ৰাখিবা আৰু ইয়াৰে যিখিনি তোমাৰ ডেসক্ৰিপচন দিলো তুমি সেইখিনি কথা মনত ৰাখিবা তোমালোকে এটো কিতাপত লিখি ৰাখিব পাৰা ইয়াৰ পিছত আমি এটো তোমাৰ 2.32 হৈ গল ইয়াৰ পিছত আমি আগবাঢ়িছো 2.4 লৈ 2.4 এক্টিভিটিটো সোৱা কি কৈছে এটা পৰীক্ষানলীত জিংক ধাতুৰ কেইটামান টুকুৰা ৰাখা 2 মিলিলিটাৰ সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ যোগ কৰি পৰীক্ষা নলটো গৰম কৰা কাৰ্যকলাপ 2.3 কৰাৰ দৰে পৰ্যায় অনুযায়ী বাকিখিনি পৰীক্ষা কৰা আৰু পৰ্যবেক্ষণসমূহ লিখি ৰাখা এতে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে সকলে জানাই যে যিবোৰ আমাৰ ক্ষাৰক আছে সেই ক্ষাৰকবোৰে সাধাৰণতে ধাতুবোৰৰ লগত বিক্ৰিয়া নকৰে মানে কিছুমান এক্সেপশন আছে এক্সেপশন মানে কিছুমানৰ বাদে যেনেকুৱা তোমাৰ জিংকে কিন্তু তোমাৰ ক্ষাৰকৰ লগত কি কৰে ৰিঅ্যাকশন কৰে কিন্তু ম্যাক্সিমামে তোমাৰ কি নকৰে বিক্ৰিয়া নকৰে তো এই যেটো কাৰ্যকলাপ 2.4 আছে এটো বহুতই ইম্পৰ্টেন্ট হয় এটো এতে কি কৈছে সোৱা জিংকৰ টুকুৰা লবলৈ দিছে সবা এতে জিংকৰ টুকুৰা আমি ললো আৰু সেই জিংকৰ টুকুৰাত কি যোগ কৰিবলৈ দিছে তোমাৰ দিছে সোডিয়াম হাইড্ৰক্সাইড এটো NaOH এটো সোডিয়াম হাইড্ৰক্সাইড আমি ইয়াতে যোগ কৰিলো তেতিয়া হলে আমাৰ ইয়াতে যদি যৌগ উৎপন্ন হ'ব আৰু সেই যৌগবিধৰ নাম হ'ব সোডিয়াম জিংকেট এটো মনত ৰাখিবা বহুতই ইম্পৰ্টেন্ট হয় Zn2 সোডিয়াম জিংকেট উৎপন্ন হয় আৰু এটো তোমাৰ ইকুয়াস হ'ব লগতে কি ফৰ্মেশন হ'ব হাইড্ৰোজেন গেছ হ'ব সৰি এটা হাইড্ৰোজেন গেছ উৎপন্ন হ'ব এতে এটো হৈছে তোমাৰ সোডিয়ামৰ এটা লৱণ আৰু তোমাৰ বিক্ৰিয়া কৰিছে কাল লগত জিংক আৰু সোডিয়াম হাইড্ৰক্সাইড এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো তোমালোকৰ পৰীক্ষাত আহিব এতে যেটো তোমাৰ হাইড্ৰোজেন আছে এটো তোমাৰ হাইড্ৰোজেন গেছ ৰিলিজ কৰিছে পৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ক'ব পাৰিবানে এটো কোন প্ৰকাৰৰ বিক্ৰিয়া হয় চেপ্টাৰ 1 ত যি কেটা এক্টিভিটি আছিল গুটেই কেটা এক্টিভিটি তোমালোকে চাই লবা বহুতই ইম্পৰ্টেন্ট হয় এক্টিভিটিবোৰ আৰু এক্টিভিটিৰ পৰা 100% গ্যাৰান্টি কোৱেশ্চন আহিবই বুজি পালানে এতে জিংকে সোডিয়াম হাইড্ৰক্সাইডৰ পৰা ইয়াতে হাইড্ৰোজেনক ডিসপ্লেস কৰিছে মানে অপসাৰিত কৰিছে
তো এই বিক্রিয়াটোৰ এটো বিক্রিয়াৰ প্ৰকাৰ কি হ'ব তাতে তুমি যদি লিখা বিক্রিয়াৰ প্ৰকাৰ তেতিয়াহলে কি লিখিবা তুমি বিক্রিয়াৰ প্ৰকাৰটো হ'ব এটো তোমাৰ অপহৰণ বিক্রিয়া বা প্ৰতিস্থাপন বিক্রিয়া অপহৰণ বা প্ৰতিস্থাপন হয়নে না যেহেতু তোমাৰ হাইড্ৰোজেন প্ৰতিস্থাপিত হৈছে মানে তোমাৰ হাইড্ৰোজেনক ইয়াৰ পৰা তোমাৰ গেট আউট কৰি দিছে গতিকে এটো তোমাৰ কি বিক্রিয়া হ'ব অপহৰণ বিক্রিয়া হ'ব বুজি পালানে এতিয়া আমি আগবঢ়িছো কাৰ্যকলাপ 2.5 লৈ কাৰ্যকলাপ 2.5 টো কি কৈছে চা দুটা পৰীক্ষা নল লৈ A আৰু B হিচাপে চিনাক্তকৰণ কৰা আমাৰ ইয়াতে দুটা পৰীক্ষা নল আমি এটো ধৰি লৈছো এটো হৈছে A আৰু এটা পৰীক্ষা নল আমাৰ ধৰিব লাগে এটো পৰীক্ষা নল হৈছে B ঠিক আছে আমি ধৰি ললো এটা দিছে তোমাৰ সোডিয়াম কাৰ্বনেট ধৰিলা আমাৰ এটোত আছে সোডিয়াম কাৰ্বনেট এটো হ'ব Na2CO3 এটো হৈছে সোডিয়াম কাৰ্বনেট ঠিক আছে আৰু বিট লোৱা তুমি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আমি বিট লব লাগে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এটো NaCO3 তাৰ পিছত কি কৈছে সোৱা দুয়োটা পৰীক্ষা নলত 2 মিলিলিটাৰ মানকৈ লঘু হাইড্ৰোক্লোৰিক এসিড যোগ কৰা ইয়াতেও আমাৰ হাইড্ৰোক্লোৰিক এসিড যোগ কৰিবলৈ দিছে ইয়াতেও আমাৰ হাইড্ৰোক্লোৰিক এসিড যোগ কৰিবলৈ দিছে তেতিয়াহলে আমাৰ লিখিব লাগে পৰ্যবেক্ষণ কি লিখিব লাগে পৰ্যবেক্ষণ মানে আমি কি অবজাৰ্ভ কৰিম ইয়াৰে পৰা যদি আমি সোডিয়াম কাৰ্বনেট আৰু তোমাৰ হাইড্ৰোক্লোৰিক এসিডৰ লগত ৰিঅ্যাকশন কৰে আৰু সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটে যদি হাইড্ৰোক্লোৰিক এসিডৰ লগত বিক্ৰিয়া কৰে প্ৰথম কথা হ'ল ইয়াতে যেহেতু তোমাৰ সোৱা এটো হৈছে কাৰ্বনেট আৰু এটো হৈছে ধাতব হাইড্ৰোজেন কাৰ্বনেট এটো হৈছে ধাতব কাৰ্বনেট যদি দুটাৰ লগত বিক্ৰিয়া কৰে তেতিয়াহলে আমি দেখা পাম দুটাৰ পৰা তোমাৰ কি হ'ব কাৰ্বন ডাই অক্সাইড গেছ ফৰ্মেশন হ'ব কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব ফাৰ্স্ট কথা তুমি এটো মনত ৰাখিব লাগিব আৰু যেহেতু তোমাৰ দুটা গোটা পদাৰ্থ তো ইয়াতে যিবোৰ তোমাৰ স্ফটিক থাকিব সোডিয়াম কাৰ্বনেটৰ যদি স্ফটিক থাকিব তাৰ পৰা তোমাৰ কি দেখা পাম আমি কিছুমান বুৰবুৰণি আমি উঠা দেখা পাম বুজি পালানে কাৰণ এইবোৰ তোমাৰ সোডিয়াম কাৰ্বনেটবোৰ স্ফটিক হয় নেৰে দানা আছে যেনেকুৱা নিমখৰ দানা তেনেকুৱা দানা তুমি হাইড্ৰোক্লোৰিক এসিড দিয়াৰ লগে লগে বুৰবুৰণি ওলাব আৰু এই বুৰবুৰণিটো কিহৰ কাৰণে ওলাব কাৰণ তোমাৰ এটো কি হয় কাৰ্বন ডাই অক্সাইড গেছ ফৰ্মেশন হয় এই কাৰ্বন ডাই অক্সাইড গেছ ফৰ্মেশনৰ কাৰণে তোমাৰ কি ওলাব বুৰবুৰণি ওলাব সিমিলাৰলি ইয়াতে তো তোমাৰ হাইড্ৰোজেন কাৰ্বনেট আছে তাতো তোমাৰ কাৰ্বন ডাই অক্সাইড ফৰ্মেশন হ'ব যাৰ ফলত ইয়াতে তোমাৰ কি আমি বুৰবুৰণি দেখা পাম এটোতো দেখা পাম এটোতো তোমাৰ কি হ'ব বুৰবুৰণি সৃষ্টি হ'ব বুজি পালানে তাৰ মানে ধাতব এটো হৈছে কাৰ্বনেটৰ লগত এসিডৰ বিক্ৰিয়া আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেটৰ লগত এসিডৰ বিক্ৰিয়া হয় দুটা এতিয়া আমি তো এইখিনি দেখা পালো ফাৰ্স্ট তুমি লিখিবা যে সোডিয়াম কাৰ্বনেটৰ স্ফটিক আৰু সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ স্ফটিকত বুৰবুৰণি উঠা দেখা পাম আৰু বুৰবুৰণি উঠাটো কিহৰ কাৰণে দেখা পাম কাৰণ এই দুটাৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হ'ব দুটাৰ মাজত বিক্ৰিয়া ঘটি তোমাৰ কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব বুজি পালানে এতিয়া তোমাৰ এটো হৈছে পৰীক্ষা নল A বুলি ধৰিছিল এটো হৈছে পৰীক্ষা নল B আমি দুটাতে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিম চাবা যদি আমি সন্তুলিত ৰাসায়নিক সমীকৰণ লিখো তেতিয়াহলে কি হ'ব ফাৰ্স্ট অফ অল আমি এটো এর কাৰণে লিখো সো এটো হৈছে তোমাৰ সোডিয়াম কাৰ্বনেট এটো এট বিক্রিয়া এনেকে লিখিবা এট বিক্রিয়া যেটো পৰীক্ষা নল A আছে হেটোৰ বিক্রিয়া এটা আছে তোমাৰ সোডিয়াম কাৰ্বনেট এটো সলিড হয় এটা আমি দিছো হাইড্ৰোক্লোৰিক এসিড এটো হ'ব তোমাৰ একুয়াস তেতিয়াহলে আমাৰ কি ফৰ্মেশন হ'ব ইয়াতে হ'ব তোমাৰ সোডিয়াম ক্লোৰাইড এটো একুয়াস হ'ব প্লাস ওয়াটাৰ আহিব লগতে কি আহিব কাৰ্বন ডাই অক্সাইড গেছ বুজি পালানে এটো যেটো তোমাৰ পৰীক্ষা নল যেটো B আছে হেতুত আমি লিখিম সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এটোৰ লগত বিক্ৰিয়া কৰিছে হাইড্ৰোক্লোৰিক এসিডে বা হাইড্ৰোক্লোরিক অ্যাসিডে যদি রিঅ্যাকশন করে ইয়াতেও সেম ফর্মেশন হব সোডিয়াম ক্লোরাইড প্লাস ওয়াটার প্লাস কার্বন ডাই অক্সাইড গ্যাস এইটো এই বিক্রিয়া দুটা কি হব সংগঠিত হব এতিয়া সোয়া
এইটো হৈছে ধাতৱ কাৰ্বনেট আৰু এইটো হৈছে ধাতৱ হাইড্ৰজেন কাৰ্বনেট। এই দুয়োটাৰ মাজত বিক্ৰিয়া ঘটিলে যিটো গেছ উৎপন্ন হয় সেইটো হৈছে কি কাৰ্বন ডাই অক্সাইড। তুমি এইখিনি অলপমান মনোযোগ দিবা তোমালোকে, কাৰণ এইখিনি কথা দৰকাৰী, মানে ইয়াৰ পিছৰ ষ্টেপটোত লাগিব এইখিনি। তো ইয়াৰ ওপৰত তোমাৰ ডাইৰেক্টলি এটা কুৱেশ্যনো আছে যিটো তোমাৰ CBSE বৰ্ডৰ হয়। CBSE বৰ্ডতো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, মই অলৰেডি সেইবোৰ চেকআপ কৰিছোঁ, সেইটোও মই ডিছকাশ্যন কৰিম। এইটো কাৰ্যকলাপৰ লগতে তোমাৰ হয় ৰিলেটেড হয়। তো ইয়াতে চোৱা, এই যিটো উৎপন্ন হোৱা যিটো CO2 আছে, এই CO2 মানে কাৰ্বন ডাই অক্সাইড গেছ যদি আমি চূণ পানীৰ মাজেৰে পঠাই দিওঁ তেতিয়াহ'লে কি উৎপন্ন হ'ব? চূণ পানীৰ মাজেৰে পঠাই দিলে চোৱা একেবাৰে চিম্পুল হয়। যদি চূণ পানী মানে হৈছে তোমাৰ কেলছিয়াম হাইড্ৰক্সাইড, চূণ পানী মানে হৈছে কেলছিয়াম হাইড্ৰক্সাইড। তো কেলছিয়াম হাইড্ৰক্সাইডৰ মাজেৰে যদি আমি কাৰ্বন ডাই অক্সাইড গেছ পঠাই দিওঁ তেতিয়াহ'লে আমাৰ উৎপন্ন হয় কেলছিয়াম কাৰ্বনেট, এইটো সলিড হ'ব আৰু লগতে উৎপন্ন হ'ব কি তোমাৰ ৱাটাৰ। এতিয়া চোৱা, এইটো ৱাটাৰটো লিকুইড হ'ব। ইয়াতে এই যিটো আমাৰ সোডিয়াম কাৰ্বনেট যিটো ফৰ্মেশ্যন হয়, এই সোডিয়াম কাৰ্বনেটটো হৈছে যাক আমি মাৰ্বল বুলি কওঁ। বহুত ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিবা, এইটোক আমি মাৰ্বল বুলি কওঁ। আৰু এই মাৰ্বলটো আমি কেনেকৈ উৎপাদন কৰিলোঁ, এইটো তোমাৰ যিটো তোমাৰ শিথিলিত চূণ আছে বা কেলছিয়াম হাইড্ৰক্সাইড আছে বা চূণৰ পানী আছে, তাৰ মাজেৰে যদি আমি অতিৰিক্তভাৱে কাৰ্বন ডাই অক্সাইড গেছ পঠাই দিওঁ তেতিয়াহ'লে আমাৰ কি হয়, এইটো কেলছিয়াম কাৰ্বনেট বা মাৰ্বলৰ সৃষ্টি হয়, লগতে তোমাৰ ৱাটাৰো সৃষ্টি হয়। বুজি পালানে? এতিয়া এইটোৰ আৰু এটা আছে, তোমালোকে সেইখিনিও মনত ৰাখিবা। যদি আমি অতিৰিক্তভাৱে যদি কাৰ্বন ডাই অক্সাইড আমি পঠাই দিওঁ, যিটো তোমাৰ কি আছে কেলছিয়াম কাৰ্বনেট আছে, কেলছিয়াম কাৰ্বনেটৰ মাজেৰে চোৱা কেলছিয়াম কাৰ্বনেট CaCO3 মানে এইখিনি এইটো সলিড হয়, আৰু যিটো ৱাটাৰ আছে সেইটোও থাকিব, প্লাছ আৰু আমি CO2 দিছোঁ, এইটো গেছিয়াছ হয়। তেতিয়াহ'লে তোমাৰ কি উৎপন্ন হয়, এটা যৌগ উৎপন্ন হয় যাৰ নাম হৈছে কেলছিয়াম হাইড্ৰজেন কাৰ্বনেট। এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইটো তোমাৰ কি আহিব, একোৱাছ আহিব। এইটো চোৱা, প্ৰথমতে আমাৰ যিটো কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছিল, কেনেকৈ উৎপন্ন হৈছিল? ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া ঘটি CO2 উৎপন্ন হয় বা কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। সেই কাৰ্বন ডাই অক্সাইড গেছ যদি আমি চূণ পানীৰ মাজেৰে পঠাই দিওঁ তেতিয়াহ'লে তোমাৰ মাৰ্বল সৃষ্টি হৈছিল বা মাৰ্বল উৎপন্ন হৈছিল। আৰু এই যিটো কেলছিয়াম কাৰ্বনেট আছে, এই কেলছিয়াম কাৰ্বনেটৰ মাজত যদি আমি অতিৰিক্তভাৱে মানে এক্সেছ অফ কাৰ্বন ডাই অক্সাইড গেছ যদি আমি কৰোঁ তেতিয়াহ'লে ইয়াতে তোমাৰ এটা যৌগ উৎপন্ন হ'ব, যিটো যৌগৰ নাম হ'ব কেলছিয়াম হাইড্ৰজেন কাৰ্বনেট। কেলছিয়াম হাইড্ৰজেন কাৰ্বনেট কি হ'ব, ফৰ্মেশ্যন হ'ব। আৰু এই যিটো কেলছিয়াম হাইড্ৰজেন কাৰ্বনেট আছে এইটো কিন্তু সলিউবল ইন ৱাটাৰ হয়, মানে পানীত কি হয়, দ্ৰৱীভূত হয়। বুজি পালানে? এতিয়া আমি আগবাঢ়িম, সেইটো 2.5 হৈ গ'ল। কাৰ্যকলাপ 2.6, কাৰ্যকলাপ 2.6 চোৱা কি কৈছে, এটা পৰীক্ষাৰ নলীত 2 মিলিলিটাৰ মান লঘু সোডিয়াম হাইড্ৰক্সাইড যোগ কৰি তাত 2 টোপাল ফিনলফথেলিন দ্ৰৱ যোগ কৰা। এতে আমাৰ এটা টেষ্ট টিউব ল'বলৈ দিছে, তো আমি এটা লৈ লওঁ, আৰু যদিও নলওঁ তথাপি আমিতো বৰ্ডতটো আমি ড্ৰহে কৰিব পাৰোঁ, হয় নহয়? এইটো ধৰা টেষ্ট টিউব A, আৰু ইয়াতে আছে আমাৰ সোডিয়াম হাইড্ৰক্সাইড। কি আছে? সোডিয়াম হাইড্ৰক্সাইড, যিটো তোমাৰ কি হয়, এটা ক্ষাৰক হয়, হয়নে? লগতে ক্ষাৰক হয়, মানে তোমাৰ যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবোৰক ক্ষাৰ বুলি কোৱা হয়। ডেট মিনছ তুমি ক'ব পাৰা যে সকলো ক্ষাৰক ক্ষাৰ নহয়, কিন্তু সকলো ক্ষাৰেই হৈছে ক্ষাৰক। এইটো চেপ্টাৰত যিটো MCQ যেতিয়া আলোচনা কৰিছোঁ তেতিয়া তোমালোকে গম পাইছা। তোমালোকৰ কিন্তু মোটামুটি 9টা চেপ্টাৰৰ MCQ অলৰেডি আপলোড কৰা হৈছে। যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে চাই ল'বা, বহুত ধুনীয়াকৈ প্লেলিষ্ট বনোৱা আছে, তোমালোকে গৈ তাতে পাবা। ইয়াতে চোৱা, তাৰপিছত আমি ইয়াতে যোগ কৰিছোঁ ফিনলফথেলিন আমি কি কৰিছোঁ,
যোগ কৰিছোঁ, যিটো এটা তোমাৰ ইণ্ডিকেটৰ হয়, সাংশ্লেষিক ইণ্ডিকেটৰ মানে প্ৰাকৃতিক সূচক নহয়, যিটো তোমাৰ মানুহৰ দ্বাৰা বনোৱা হয়। তো তোমাৰ ফাৰ্ষ্ট যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা, ছ'ডিয়াম হাইড্ৰক্সাইডটো ক্ষাৰক হয়। তো ক্ষাৰকত ফিনলফথেলিনৰ ধৰ্মটো কি হয়, এইটো হয় পিংক কালাৰ মানে বেঙুনীয়া। এইটো কি হ'ব, বেঙুনীয়া হ'ব। এইটো ইংৰাজীত ক'লে PINK, পিংক। এইটো তোমাৰ অমিতাভ বচ্চনৰ এটা ফিল্মো ওলাইছে, পিংক ফিল্ম বুলি। মই কিন্তু চোৱা নাই দেই, তোমালোকেও নাচাবা, চিনেমা চাব নালাগে। কিছুমান ভাল ভাল চিনেমা আছে যিবোৰ চোৱাটো ভাল, স্বাস্থ্যৰ কাৰণেও ভাল, তোমাৰ মগজুৰ কাৰণেও ভাল। এতিয়া তাৰপিছত কি কৈছে চোৱা, ওপৰৰ দ্ৰৱটোত টোপাল টোপালকৈ হাইড্ৰক্লৰিক এচিড যোগ কৰা। তো এতিয়া এইটোত আমি পিংক কালাৰ পাই গ'লোঁ, লক্ষ্য কৰিবা এইটো কি কালাৰ পালোঁ আমি, পিংক কালাৰ। কিন্তু পিংক কালাৰ পোৱাৰ পিছত আমি ইয়াতে টোপাল টোপালকৈ আমি কি কৰিছোঁ, হাইড্ৰক্লৰিক এচিড আমি যোগ কৰিছোঁ, হাইড্ৰক্লৰিক এচিড। এতিয়া লক্ষ্য কৰা, তোমাৰ এই যিবোৰ এচিড আছে সেই এচিডে ক্ষাৰকৰ ধৰ্মটো নোহোৱা কৰে, হয়নে নাই? ক্ষাৰকৰ ধৰ্মটো কি কৰে, নোহোৱা কৰি দিয়ে। ফলত তোমাৰ কি হ'ব, ইয়াৰে যিটো পিংক কালাৰ আছিল মানে বেঙুনীয়া যিটো বৰণ আছিল, সেই বৰণটো লাহে লাহে নোহোৱা হৈ যাব, মানে বৰণহীন হৈ যাব। বুজি পালানে? কিয় বৰণহীন হ'ব, এইটো ৰিজন কিন্তু আহে পৰীক্ষাত যে বৰণহীন হয় কিয়। তুমি চিম্পুল এনচাৰ লিখিবা যে যিহেতু এচিডে ক্ষাৰকৰ ধৰ্ম কি কৰিব পাৰে, প্ৰশমিত কৰিব পাৰে। সেইকাৰণে তোমাৰ কি হয়, যাতে হাইড্ৰক্লৰিক এচিডে যিটো ছ'ডিয়াম হাইড্ৰক্সাইড আছে তাৰে তোমাৰ কি কৰিব, ধৰ্মটো নোহোৱা কৰিব বা প্ৰশম কৰিব, যাৰ ফলত তোমাৰ দ্ৰৱটোৰ যিটো পিংক কালাৰ আছে সেইটো লাহে লাহে নোহোৱা হ'ব। ইয়াতে দিছে তোমাৰ চোৱা, বিক্ৰিয়াটোত ৰঙৰ কিবা পৰিৱৰ্তন ঘটিছেনে? ঘটিছে। কি ঘটিছে? যিটো আমাৰ পিংক কালাৰ আছিল সেই পিংক কালাৰটো লাহে লাহে কি হৈছে, তোমাৰ বৰণহীনলৈ পৰিৱৰ্তন হৈছে। মানে দেয়াৰ ইজ ন' কালাৰ প্ৰেজেণ্ট ইন দ্য সলিউশ্যন অফ ছ'ডিয়াম হাইড্ৰক্সাইড এণ্ড হাইড্ৰক্লৰিক এচিড। বুজি পালানে? এতিয়া চোৱা, এতিয়া তোমাৰ হাইড্ৰক্লৰিক এচিডটো যোগ কৰা হৈয়ে গ'ল, হয়নে নাই? তাৰপিছত আকৌ কি হৈছে, এচিড যোগ কৰাৰ পাছত ফিনলফথেলিনৰ ৰঙৰ পৰিৱৰ্তন কিয় ঘটিল, এইটো মই এইমাত্ৰ তোমালোকক ক'লোঁ। কাৰণ এচিডে ক্ষাৰকৰ ধৰ্ম নোহোৱা কৰে, হয়নে? কাৰণ এটা হাইড্ৰক্লৰিক এটা এচিড হয় আৰু ছ'ডিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰক হয়। তো এচিডে ক্ষাৰকৰ ধৰ্মটো নোহোৱা কৰিব, ফলত তোমাৰ কি কৰিব, কালাৰটো লাহে লাহে পৰিৱৰ্তন হ'ব। তাৰপিছত কি কৈছে চোৱা, এতিয়া ওপৰৰ মিশ্ৰটোত কেইটোপালমান ছ'ডিয়াম হাইড্ৰক্সাইড যোগ কৰা। এতিয়া তোমাৰ আকৌ তোমাৰ কি কৰা হৈছে, ছ'ডিয়াম হাইড্ৰক্সাইড ইয়াতে যোগ কৰা হৈছে, আকৌ যোগ কৰা হৈছে। প্ৰথমতে চোৱা, প্ৰথমতে ছ'ডিয়াম হাইড্ৰক্সাইড আছিল, তাৰপিছত আমি যোগ কৰিলোঁ ফিনলফথেলিন, দ্ৰৱটোৰ বৰণ পিংক হ'ল, ঠিক আছে। পিংক হোৱাৰ পিছত আমি তাতে আকৌ হাইড্ৰক্লৰিক এচিড যোগ কৰিছোঁ, তেতিয়াহ'লে দ্ৰৱটোৰ বৰণহীন হৈ গৈছে, মানে দ্ৰৱটোৰ বৰণ নোহোৱা হৈছে। তাৰপিছত আমি কি কৰিছোঁ, আকৌ তাতে ছ'ডিয়াম হাইড্ৰক্সাইড যোগ কৰিছোঁ। তো ছ'ডিয়াম হাইড্ৰক্সাইড যোগ কৰাৰ লগে লগে চব ফাৰ্ষ্ট টাইম যিটো কালাৰ আছিল, পিংক কালাৰ আছিল, সেই পিংক কালাৰটো কি কৰিব, আকৌ ঘূৰি আহিব। পিংক কালাৰটো আকৌ কি কৰিব, ঘূৰি আহিব। কিয় ঘূৰি আহিব, তোমাৰ চব ছ'ডিয়াম হাইড্ৰক্সাইড, এইটো চোৱা ছ'ডিয়াম হাইড্ৰক্সাইড আছে, তাৰপিছত আমি HCl যোগ কৰিছোঁ, আকৌ তুমি ছ'ডিয়াম হাইড্ৰক্সাইড যোগ কৰিছা। তাৰমানে ছ'ডিয়াম হাইড্ৰক্সাইডৰ ইয়াতে যিটো পৰিমাণ সেইটো তোমাৰ অবভিয়াছলি হাইড্ৰক্লৰিক এচিডতকৈ কি হ'ব, বেছি হ'ব। তো হাইড্ৰক্লৰিকৰ এচিডতকৈ বেছি হ'লে দ্ৰৱটোৱে তোমাৰ কি কৰিব, ক্ষাৰকীয় ধৰ্ম প্ৰদৰ্শন কৰিব। মানে ইয়াতে যেতিয়া আমি হাইড্ৰক্লৰিক এচিড যোগ কৰিছিলোঁ তেতিয়া তোমাৰ ক্ষাৰকৰ ধৰ্মটো প্ৰশমিত কৰিছিল, তেতিয়া তোমাৰ নিউট্ৰেল হয়। কিন্তু তাৰপিছত আকৌ আমি কি কৰিছোঁ, ছ'ডিয়াম হাইড্ৰক্সাইড যোগ কৰি দিছোঁ তাতে, তো লগে লগে দ্ৰৱটো ক্ষাৰকীয় হৈ গৈছে। তো ক্ষাৰকীয় হোৱাৰ লগে লগে যিটো তোমাৰ এই ফিনলফথেলিনৰ যিটো কালাৰ আছিল, পিংক কালাৰ আছিল, সেইটো পুনৰাই ঘূৰি আহিব। বুজি পালানে? পুনৰাই ঘূৰি কিয় আহিব, এইটো প্ৰশ্ন আছে। চোৱা, এইটো কিয় ঘটিছে বুলি ভাবা, মানে ফিনলফথেলিনৰ বেঙুনীয়া ৰংটো যে আমাৰ পুনৰ ঘূৰি আহিল, সেই ঘূৰি অহাটো কিহৰ কাৰণে হ'ল, সেইটো লাগে আমাৰ। কাৰণ এতিয়া প্ৰথমতে ছ'ডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এচিডৰ মাজত বিক্ৰিয়া ঘটিত আমাৰ এটা কি হৈছে, এতিয়া তোমাৰ নিউট্ৰেল মানে প্ৰশম দ্ৰৱ হৈ গৈছে। তাতে আমি আকৌ ছ'ডিয়াম হাইড্ৰক্সাইডটো এড কৰাৰ লগে লগে ইয়াৰে ক্ষাৰকীয় ধৰ্মটো বৃদ্ধি পাইছে। তো ক্ষাৰকীয় ধৰ্মটো বৃদ্ধি পোৱাৰ লগে লগে তোমাৰ কি হৈছে, এই যিটো পিংক কালাৰ আছিল সেই পিংক কালাৰটো আকৌ ঘূৰি আহিছে। বুজি পালানে? এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা, এইটো কিন্তু পৰীক্ষাত আহে, যিটো তোমাৰ
কালাৰৰ ওপৰত কিছুমান কুৱেশ্যন হয় এতিয়া আমি আগবাঢ়িছোঁ কাৰ্যকলাপ 2.7লৈ কাৰ্যকলাপ 2.7ত কি কৈছে চোৱা এটা বিকাৰত অলপমান কপাৰ অক্সাইড লোৱা আমি ইয়াতে এটা বিকাৰ লৈ লওঁ নে কি কোৱা এটা বিকাৰ সেইটোৰ নিচিনা অলপ ফান টাইপ এইটোতো আমাৰ আগতেতো একো নাহে এইটো কিন্তু কিনিবলৈ গ'লে টকা লাগে কিন্তু আঁকিবলৈ গ'লে টকা নালাগে আমি ধুনীয়াকৈ আঁকি ল'লোঁ এতিয়া ইয়াতে আমাৰ ল'বলৈ দিছে কপাৰ অক্সাইড এইটো চোৱা কপাৰ অক্সাইড ল'লোঁ ঠিক আছে ইয়াৰে পিছত আমি কি গ'লোঁ এইটো লৰাই থাকিলোঁ ঘটি থাকিলোঁ আৰু তাতে আমি লাহে 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 মানে টোপাল টোপালকৈ এটা আমি যোগ কৰিছোঁ কি হাইড্ৰক্লৰিক এচিড কি যোগ কৰিলোঁ হাইড্ৰক্লৰিক এচিড আমি যোগ কৰিলোঁ তেতিয়াহ'লে দ্ৰৱটোৰ ৰং মন কৰা এই যেটো আমাৰ সলিউশন হল এই সলিউশনটোৰ কালাৰ কি হ'ব ইয়াতে তোমাৰ আছে কি কি চোৱা কপাৰ অক্সাইড আছে আমি তো সকলোৱে জানো যেটো তোমাৰ কপাৰৰ বৰণ এটো হৈছে নীলা এটো কি নীলা আৰু ইয়াতে আমি যোগ কৰিছোঁ কি হাইড্ৰক্লৰিক এচিড তো তোমাৰ এই দুটা লগ লাগিলে যেটো আমাৰ মিশ্ৰ হল সেই দ্ৰৱটোৰ বৰণ কি হ'ব নীল সেউজীয়া হ'ব নীলা সেউজীয়া মানে নীলাও হ'ব লগতে সেউজীয়াও হ'ব মানে এটো মিক্সাৰ অফ টু কালাৰ্স দুটা কালাৰৰ বৰণ দেখা যাব তাতে মানে তোমাৰ এনেকুৱা ফিলিংছ এটা আহিব যে তাতে নীলাও হয় সেউজীয়াও হয় এনেকুৱা এটা ফিলিংছ আহিব যেটো কালাৰ তোমাৰ ফৰ্মেশন হ'ব মানে যেটো তোমাৰ এটা সলিউশন প্ৰডিউসড হ'ব ঠিক আছে তো তুমি এই কালাৰটো মনত ৰাখিবা আৰু কপাৰৰ বৰণটো তো জানাই তোমালোকে কপাৰৰ বৰণ নীলা হয় মানে কপাৰ সালফেটৰ বৰণো নীলা হয় এতিয়া কপাৰ অক্সাইডত কি ঘটিছে এটা তুমি লিখিব লাগে তো ইয়াতে কপাৰ অক্সাইডত কি ঘটিব কপাৰ অক্সাইড ঘটিব চোৱা হাইড্ৰক্লৰিক এচিড আমি ইয়াতে লিখো কপাৰ অক্সাইড এটো কিন্তু সলিড হ'ব আৰু এটো কপাৰ অক্সাইডটো কেনেকৈ ফৰ্মেশন কৰা হয় যদি কপাৰক আমি তাপ দিলে হিট দিলে মানে এটো তোমাৰ অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰি তোমাৰ কি ফৰ্মেশন হয় কপাৰ অক্সাইড ফৰ্মেশন হয় যেটো তোমাৰ এটা অক্সিডাইজড মানে জাৰণ বিক্ৰিয়া হয় লগে লগে এটো কম্বিনেশন ৰিঅ্যাকশন হয় মানে তোমাৰ সংযোজক বিক্ৰিয়াও হয় যিবোৰ অক্সিজেন গ্ৰহণ কৰে সেইবোৰক তোমাৰ কি বুলি কোৱা হয় জাৰণ বুলি কোৱা হয় আৰু যেটো তোমাৰ দুটা বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ ফৰ্মেশন হয় তাক কি বুলি কোৱা হয় সংযোজন বিক্রিয়া বলিও কোৱা হয় তো ইয়াতে কপাৰ অক্সাইড আৰু তাৰ লগত ৰিঅ্যাকশন কৰিছে কোনে হাইড্ৰক্লৰিক এচিড এটো ইকুৱেশ্যন তেতিয়াহলে ফৰ্মেশন হ'ব কি জানা কপাৰ ক্লোৰাইড কি ফৰ্মেশন হ'ব কপাৰ ক্লোৰাইড আৰু লগতে ওয়াটাৰ লগতে কি ফৰ্মেশন হ'ব ওয়াটাৰ হ'ব তো ইয়াতে আমি দুই দিলে এটো ব্যালেন্স হৈ যাব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এনেকুৱা ধৰণৰ যিবোৰ এক্টিভিটি আছে তোমালোকে যিকোনো ধৰণৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিলে কিন্তু তোমালোকে কিন্তু ই লিখিবা ব্যালেন্সড সমীকৰণ লিখিবা মানে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিবা এটা এই যেটো কপাৰ ক্লোৰাইড যেটো বৰণ এই কপাৰ ক্লোৰাইডৰ বৰণ হৈছে নীলা সেউজীয়া কপাৰ ক্লোৰাইডৰ বৰণ হৈছে নীলা সেউজীয়া সেই কাৰণে এই ইয়াতে যে আমি দ্ৰৱটোৰ বৰণ দেখা পাইছিলো নীলা সেউজীয়া এই কাৰণে আমি দেখা পাইছিলো কাৰণ ইয়াতে তোমাৰ কি হৈছে কপাৰ অক্সাইডে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া ঘটি তোমাৰ কপাৰ ক্লোৰাইড উৎপন্ন কৰিছে যাৰ বৰণ হৈছে নীলা সেউজীয়া সেই কাৰণে আমি দ্ৰৱটোৰ বৰণ নীলা সেউজীয়া পাইছো আৰু ইয়াতে আছে তোমাৰ ওয়াটাৰ বুজি পালানে এতিয়া তোমালোকে কোৱাচোন এটো তোমাৰ কি বিক্ৰিয়া হয় এটো কি বিক্ৰিয়া হ'ব দ্বি অপহৰণ হ'ব নে অপহৰণ হ'ব নে সংযোজন হ'ব নে বিযোজন হ'ব নে ৰেডক্স ৰিঅ্যাকশন হ'ব তোমালোকে এটো কমেন্ট কৰা এতে কমেন্ট কৰি মোক জনোৱাচোন চাও তোমালোকে কিমানখিনি শিকিলা ফাৰ্স্ট চেপ্টাৰটো তো পঢ়াইছো তোমালোকক গোটেইটা এক্টিভিটি মই পঢ়াইছো তোমালোকে অলপমান নিজকে টেস্ট কৰা ঠিক আছে এতিয়া আমি আগবাঢ়িছো কাৰ্যকলাপ 2.8 লৈ সা কাৰ্যকলাপ 2.8 কাৰ্যকলাপ 2.8 ত আমাক কি কৈছে কাৰ্যকলাপ যেটো 2.8 আছে এটো মানে ইলেক্ট্ৰিচিটিৰ ওপৰত এটো হয় কাৰ্যকলাপটো এটো এনেকুৱা আমাৰ এখন বিকাৰ আছে আৰু এই বিকাৰত আমি ইয়াতে এটা কৰ্ক দিছো আৰু সেই কৰ্কৰ ওপৰত আমি দুটা গজাল পুতি দিছো এনেকে আৰু এই গজালৰ লগত আমি এনেকে ব্যাটাৰি এটা কানেকশন দিছো এটো ব্যাটাৰি হয় হয়নে ব্যাটাৰি কানেকশন
বেটাৰীত এতিয়া তোমাৰ কি দিয়া আৰু এইটোত আমাৰ ইয়াতে আমি কি কৰিছোঁ সলিউশন এড কৰিছোঁ কি সলিউশন এড কৰিছোঁ চোৱা তোমালোকে এটাতো বুজি পাইছা ইয়াতে এখন বাল্বো দি দিওঁ কি কোৱা বাল্ব দিলে আমি বুজি পাম যে এইটো তোমাৰ ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰে নে নকৰে সেইটো আমি গম পাম কাৰ্যকলাপ 2.8 কি কৈছে চোৱা গ্লুকোজ এলকহল হাইড্ৰক্লৰিক এসিড সালফিউৰিক এসিড আদি দ্ৰৱকীট লোৱা এটা কৰ্কৰ ওপৰত দুটা গজাল মাৰি কৰ্কটো 100 মিলিলিটাৰ বিকাৰ এটাত ৰাখা চিত্ৰ 2.3 দেখুওৱা দৰে মানে এইটো চিত্ৰ এই চিত্ৰত দেখুওৱা দৰে গজাল দুটা বাল্ব আৰু এটা সুইচ এটাৰ মাজেৰে 6 ভোল্ট বেটাৰী এটা মূৰত সংযোগ কৰা বিকাৰটো তলব লঘু হাইড্ৰক্লৰিক এসিড ঢালি সুইচটো টিপি বিদ্যুৎ প্ৰবাহিত কৰা লঘু সালফিউৰিক এসিড লৈ কৰা কি দেখিলা এতে ফাৰ্স্ট টাইম তোমাৰ কি কৰিবলৈ কৈছে এতে হাইড্ৰক্লৰিক এসিড যোগ কৰিবলৈ কৈছে তো হাইড্ৰক্লৰিক এসিডটো যোগ কৰাৰ লগে লগে আমি সুইচটো অন কৰিছোঁ সুইচটো অন কৰাৰ লগে লগে আমি কি দেখা পাম যে আমাৰ বাল্বটো জ্বলিব বাল্বটো কি কৰিব জ্বলিব বাল্বটো জ্বলি উঠিব এতে প্ৰশ্ন হল যে কিয় জ্বলি উঠিব কাৰণ ইয়াতে যেটো তোমাৰ হাইড্ৰক্লৰিক এসিড আছে হাইড্ৰক্লৰিক এসিড এই হাইড্ৰক্লৰিক এসিডে তোমাৰ হাইড্ৰোজেন আয়ন কি কৰিব পাৰে উৎপন্ন কৰিব পাৰে কি উৎপন্ন কৰিব পাৰে হাইড্ৰোজেন আয়ন আৰু এই হাইড্ৰোজেন আয়ন আৰু ক্লোৰাইড আয়ন যেটো আছে বা ক্লোৰিন আয়ন আছে যাৰ কাৰণে তোমাৰ কি কৰিব ইয়াতে যেটো হাইড্ৰক্লৰিক এসিড আছে হি বিদ্যুৎ পৰিবহন কৰিব এটা সব গজাল দুটাৰ মাজত কিন্তু কানেক্টিভিটি নাই তাৰ মানে ইয়াতে যেটো জুলীয় পদাৰ্থ দিছো সেইটোহে তোমাৰ ইয়াতে কানেক্টিভিটিৰ কাম কৰি আছে তো যেতিয়া আমি সুইচটো অন কৰিম তেতিয়া সাৰ্কিটটো কমপ্লিট হ'ব মানে এটো কি হ'ব বন্ধ পথ হৈ যাব তো ফলত এটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব আৰু বিদ্যুৎ প্ৰবাহিত হলে বাল্বটো জ্বলি উঠিব সাধাৰণ কথাত আমি ক'বলৈ গ'লে হাইড্ৰক্লৰিক এসিডে বিদ্যুৎ পৰিবহন কৰিব পাৰে যাৰ কাৰণে তোমাৰ কি কৰে বাল্বটো জ্বলি উঠে এতে প্ৰশ্ন হ'ল যে হাইড্ৰক্লৰিক এসিডে কিয় বিদ্যুৎ পৰিবহন কৰে কাৰণ হাইড্ৰক্লৰিক এসিডে হাইড্ৰোজেন আয়ন ফৰ্মেশন কৰিব পাৰে সেই কাৰণে হেতু তোমাৰ কি হয় বাল্বটো জ্বলি উঠে আৰু তোমাৰ যেটো নেগেটিভ আয়ন আছে ক্লোৰাইড আয়ন যেটো আছে সেই ক্লোৰাইড আয়নৰ কাৰণে কিন্তু হি বিদ্যুৎ পৰিবহন কৰিব পাৰে তোমালোকে জানা ইলেক্ট্ৰনৰ স্থানান্তৰকে বিদ্যুৎ বুলি কোৱা হয় ইয়াৰ পিছত এই সেম এক্সাম মানে এই পৰীক্ষাটো আমাৰ সালফিউৰিক এসিডৰ কাৰণেও কৰিবলৈ দিছে H2SO4 মানে সালফিউৰিক এসিড এই সালফিউরিক এসিডৰ কাৰণে যদি আমি কৰো তেতিয়া হলো আমি দেখা পাম যে বাল্বটো জ্বলিব কাৰণ তোমাৰ এইটো এটা যেটো সালফিউরিক এসিড আছে হেতু তোমাৰ কি কৰিব এটো হাইড্ৰোজেন আয়নটো কি কৰিব পাৰে ফৰ্মেশন কৰিব পাৰে হাইড্ৰোজেন আয়ন বা হাইড্ৰোনিয়াম আয়ন ফৰ্মেশন কৰিব পাৰে যাৰ ফলত কি কৰিব বাল্বটো জ্বলি উঠিব তাৰ মানে তোমাৰ সালফিউরিক এসিডও কি কৰে বিদ্যুৎ পৰিবহন কৰে বুজি পালা নে এতিয়া যদি আমি গ্লুকোজ লওঁ কি লওঁ গ্লুকোজ কি লৈছো আমি গ্লুকোজ লৈছো আৰু আমি লৈছো এলকহল গ্লুকোজ আৰু কি এলকহল যদি গ্লুকোজ লওঁ প্ৰথমতে আমি এতে গ্লুকোজ ঢালিম গ্লুকোজ ঢালিলে বাল্বটো জ্বলিব নে তেতিয়া বাল্বটো নজ্বলে কিয় নজ্বলে কাৰণ তোমাৰ গ্লুকোজে হাইড্ৰোজেন আয়ন উৎপন্ন কৰিব নোৱাৰে বা তোমাৰ এটো ইয়াৰ পৰা যিখিনি তোমাৰ ঋণাত্মক আয়ন আছে সেইবোৰক কিহতে ত্যাগ কৰিব নোৱাৰে কাৰণ তোমাৰ বিদ্যুৎ প্ৰবাহিত হ'বলৈ হলে ঋণাত্মক আয়নটো ত্যাগ কৰিবই লাগিব আৰু ঋণাত্মক আয়নবোৰেহে তোমাৰ বিদ্যুৎ পৰিবহনত সহায় কৰে ধনাত্মক আয়নবোৰে তোমাৰ বিদ্যুৎ পৰিবহনত সহায় নকৰে তেতে তোমাৰ ঋণাত্মক আদানবোৰ ইহতে ই কৰিব নোৱাৰে ঠিক তেনেদৰে এলকহলেও কি নকৰে বিদ্যুৎ পৰিবহন নকৰে অৰ্থাৎ আমাৰ এই যেটো সেটআপ এই সেটআপটোৰ সহায়ত আমি প্ৰমাণ কৰিব পাৰো যে কোনটো এসিডে বা কোনটো ক্ষাৰকে বিদ্যুৎ পৰিবহন কৰে আৰু কোনটোৱে বিদ্যুৎ পৰিবহন নকৰে বুজি পালানে এইখিনি হৈ গল এতিয়া আমি আগবাঢ়িছো কাৰ্যকলাপ 2.9 লৈ 2.9 ত কি কৈছে চোৱা এটা পৰিষ্কাৰ আৰু শুকান পৰীক্ষাণলৈ 1 গ্ৰাম মান গোটা সোডিয়াম ক্লোৰাইড লোৱা গোটা সোডিয়াম ক্লোৰাইড লবলৈ দিছে পৰীক্ষা নলটোত গাঢ় সালফিউৰিক এসিড লবলৈ দিছে এটা চোৱা তোমাৰ কি কৰিবলৈ দিছে আমি লৈছো সোডিয়াম ক্লোৰাইড আৰু ইয়াতে লৈছো সালফিউৰিক এসিড গাঢ় সালফিউৰিক এসিড তথাপি তেতিয়া এই দুটাৰ মাজত যদি ৰিঅ্যাকশন কৰে তেতিয়াহলে তোমাৰ কি ফৰ্মেশন হ'ব সোডিয়াম সালফেট
SO4 আৰু উৎপন্ন হ'ব HCl হয়নে বুজি পাইছানে এটা তোমাৰ সোডিয়াম ক্লোৰাইডৰ মাজত যদি সালফিউৰিক এসিডত ৰিঅ্যাকশন হয় তেতিয়াহ'লে ফৰ্মেশন হ'ব সোডিয়াম সালফেট আৰু হাইড্ৰক্লোৰিক এসিড এতিয়া চোৱা এই হাইড্ৰক্লোৰিক এটোতো এসিড হয়নে নি যদি এসিড হলে তেতিয়াহ'লে তো ই তোমাৰ কি কৰিব লাগে যেটো লিটমাছ আছে লিটমাছৰ বৰণটো চেঞ্জ কৰিব পাৰে তে তাৰ পিছত কি হৈছে চোৱা কি দেখিবা নিৰ্গম নলীয়েদি গেছ ওলাইছে কি গেছ ওলাইছে এটো হাইড্ৰক্লোৰিক গেছ হিচাপে ওলাইছে এটো আমি আগতে পঢ়ি আছো যে একুৱাছ হয় মানে এটো জুলীয় পদাৰ্থ হয় কিন্তু ইয়াতে জুলীয় নহয় ইয়াতে কি ওলাইছে গেছ ওলাইছে গেছ তাৰ পিছত কি কৈছে চোৱা উৎপন্ন হোৱা গেছটো ক্ৰমে শুকান আৰু সিক্ত নলীৰ আছে এটা আমাৰ দুটা লিটমাছ আনিবলৈ দিছে এনেকৈ আমি এটা লিটমাছ আনিছো আৰু ইফালে ধৰা এনেকৈ এটা আনিছো এটো ধৰা শুকান মানে য'ত তোমাৰ পানী নাই আৰু এটো হৈছে সিক্ত মানে য'ত তোমাৰ কি আছে পানী আছে ইয়াতে তোমাৰ বিনা ওয়াটাৰ হয় ওয়াটাৰ নাই আৰু ইয়াতে তোমাৰ ওয়াটাৰ আছে ঠিক আছে এতিয়া তুমি কোৱাচোন কোনটোৰ কালাৰ চেঞ্জ হ'ব অবভিয়াসলি যেটো তোমাৰ পানী থকা যেটো লিটমাছ আছে সেই লিটমাছৰ কালাৰটো কি হ'ব চেঞ্জ হ'ব বুজি পালানে সোডিয়াম ক্লোৰাইড আৰু হাইড্ৰোজেন সালফেট মানে তোমাৰ সালফিউৰিক এসিডৰ মাজত ৰিঅ্যাকশন কৰি সোডিয়াম সালফেট আৰু হাইড্ৰক্লোৰিক গেছ উৎপন্ন হৈছে আৰু এই গেছৰ ওচৰত যদি আমি এটা শুকান লিটমাছ আনো আৰু এটা যদি সিক্ত লিটমাছ আনো শুকান মানে য'ত পানী নাথাকে আৰু সিক্ত মানে য'ত পানী থাকে ঠিক আছে তো আনিলো ইয়াৰে পিছত তুমি এটো কোনটোৰ কালাৰৰ পৰিৱৰ্তন ঘটিব আমাৰ হেতু খুদিছে তো ইয়াতে যেটো তোমাৰ সিক্ত লিটমাছ আছে হেতুৰ কালাৰৰ পৰিৱৰ্তন ঘটিব কাৰণ কি যেটো তোমাৰ হাইড্ৰক্লোৰিক এসিড আছে হাইড্ৰক্লোৰিক এসিড পাটো সরি শুকান হাইড্ৰক্লোৰিক যেটো গেছ আছে এটো তোমাৰ ওয়াটাৰৰ লগত ৰিঅ্যাকশন কৰিব ওয়াটাৰৰ লগত ৰিঅ্যাকশন কৰি হাইড্ৰোনিয়াম আয়ন ফৰ্মেশন কৰিব এইটো হাইড্ৰোনিয়াম এটোৰ নাম হৈছে কি হাইড্ৰোনিয়াম আয়ন আৰু এই হাইড্ৰোনিয়াম আয়নৰ কাৰণে যেটো লিটমাছ আছে সিক্ত লিটমাছ এটো তোমাৰ কালাৰৰ কি হ'ব পৰিৱৰ্তন ঘটিব বুজি পালানে একেবাৰে সিম্পল হয় তাৰ মানে যিবোৰ তোমাৰ এসিড আছে ধৰা এটা হাইড্ৰক্লোৰিক এসিড হয় কেতিয়া এসিড হ'ব যেতিয়া তোমাৰ ওয়াটাৰৰ লগত ৰিঅ্যাকশন কৰিব যদি ওয়াটাৰৰ লগত ৰিঅ্যাকশন নকৰে তেতিয়াহ'লে হিহঁতৰ এসিড ধৰ্মটো দেখুৱাব নোৱাৰে কাৰণ তোমাৰ হাইড্ৰোনিয়াম আয়নটো ফৰ্মেশন কৰিব নোৱাৰে কাৰণ উপস্থিতিত পানী নহলে পানী হলেহে তোমাৰ হাইড্ৰোনিয়াম আয়নটো ফৰ্মেশন হয় আৰু যেতিয়া তোমাৰ পানী হ'ব হাইড্ৰোজেন আয়ন ফৰ্মেশন কৰিব আৰু তেতিয়া হিহঁতে এসিড ধৰ্ম প্ৰদৰ্শন কৰিব যদি ওয়াটাৰ নাথাকে বা পানী নাথাকে তেতিয়াহ'লে কোনোটোই তোমাৰ এসিড ধৰ্ম প্ৰদৰ্শন কৰিব নোৱাৰে কিহৰ কাৰণে নোৱাৰে কাৰণ এইটো শুকান বস্তুবোৰে যিবোৰ তোমাৰ এসিডৰ প্ৰকৃতি হেতু ওয়াটাৰৰ লগত বিক্ৰিয়া কৰি তোমাৰ কি কৰিব হাইড্ৰোনিয়াম আয়ন ফৰ্মেশন কৰিব আৰু এই হাইড্ৰোনিয়াম আয়নৰ কাৰণে ইহঁতে এসিড ধৰ্মটো প্ৰদৰ্শন কৰে বুজি পালা যাৰ কাৰণে তোমাৰ কি কৰে যেটো সিক্ত লিটমাছ আছিল মানে পানী থকা যেটো লিটমাছ আছে সেই লিটমাছটোৰ বৰণৰ পৰিৱৰ্তন ঘটে বা এটো চেঞ্জ হয় বুজি পালানে আৰু যেটো তোমাৰ হাইড্ৰোজেন আয়ন আছে যেটো এই যেটো তোমাৰ হাইড্ৰোনিয়াম আয়ন এটো কিন্তু অকলে ভৰ্তি থাকিব নোৱাৰে এটো তোমাৰ কি হয় এটো হাইড্ৰোজেন আৰু ওয়াটাৰ লগ লাগে হাইড্ৰোজেন আৰু ওয়াটাৰ লগ লাগি তোমাৰ এটো H3O+ এটো ফৰ্মেশন কৰে মানে হাইড্ৰোজেন আয়নটো থাকিবই এসিডত তোমাৰ হাইড্ৰোজেন আয়ন থাকে আৰু তাৰ লগত ওয়াটাৰ আছে এটো এসিডত হাইড্ৰোজেন আয়ন আছে তাৰ লগত ওয়াটাৰ আছে আৰু এই দুটা লগ লাগি কি হৈছে হাইড্ৰোনিয়াম আয়ন উৎপন্ন কৰিছে যাৰ কাৰণে এইটোৰ কালাৰৰ কি হৈছে পৰিৱৰ্তন হৈছে যেটো আমাৰ সিক্ত নীলা লিটমাছ আছে ক্ষাৰকৰ ক্ষেত্ৰত তেনেকুৱা হ'ব যদি তোমাৰ ওয়াটাৰ থাকে তেতিয়াহ'লে তোমাৰ ৰঙা লিটমাছটো নীলা হ'ব যদি ওয়াটাৰ নাথাকে তেতিয়াহ'লে ৰঙা লিটমাছটো নীলা কৰিব নোৱাৰে বুজি পালানে এটো আমাৰ হৈ গ'ল এতিয়া আমি আগবাঢ়িছো আমাৰ যেটো লাষ্ট যেটো কাৰ্যকলাপ আছে 2.15 ত কি কৈছে চোৱা এটা শুকান উত্তোলন নলীত কপাৰ সালফেটৰ অলপমান স্ফটিক লোৱা এটা আমাৰ কপাৰ সালফেট আছে আমাৰ এটা উত্তোলন নলী লবলৈ দিছে আৰু তাতে আমাৰ ৰাখিছো কপাৰ সালফেট CuSO4 ৰ কিছুমান ক্ৰিষ্টেল আমি ৰাখিছো এটা সৰু সৰু দানা ক্ৰিষ্টেল যেনেকুৱা চেনিৰ দানা নিমখৰ দানা এনেকৈ আমি কেইটামান কি কৰিছো দানা ৰাখিছো ঠিক আছে
তাপ দিয়া এটা আমাৰ কি কৰিবলৈ দিছে ইয়াতে ধৰি লওঁ আমি এটা মমবাতি জ্বলাই দিলোঁ তাপ দিলোঁ বাৰ্ণাৰত তাপ দিলোঁ তাপ দিয়াৰ পিছত এইটোৰ কালাৰ কি হ'ব সেইটো আমাৰ সুধিছে কপাৰ সালফেট কপাৰ সালফেটৰ স্ফটিক লৈছোঁ আৰু তাত আমি কি কৰিছোঁ তাপ দিছোঁ তাপ দিয়াৰ পিছত এই যিটো কপাৰ সালফেটৰ যিটো বৰণ সেইটো কি হ'ব কপাৰ সালফেটৰ বৰণ হ'ব বৰণহীন কপাৰ সালফেটৰ বৰণ কি হ'ব বৰণহীন হ'ব মানে বৰণটো নাইকিয়া হৈ যাব এতিয়া বৰণটো আগতেতো এটা বৰণ আছিল তেতিয়া সেই বৰণহীন হ'ল তো সেই বৰণটো কি আছিল আগতে মানে কপাৰ সালফেটটো তাপ দিয়াৰ আগত এইটোৰ বৰণ কি আছিল এইটোৰ বৰণ আছিল নীলা কি বৰণ আছিল নীলা তাৰমানে কপাৰ সালফেটৰ বৰণ হৈছে নীলা কপাৰ সালফেটৰ বৰণ কি নীলা হয় আৰু এই নীলা কপাৰ সালফেটক যেতিয়া তাপ দিয়া হৈছে তাপ দিয়াৰ লগে লগে আৰু বৰণটো নোহোৱা হৈ গৈছে মানে বৰণহীন হৈছে কিয় বৰণহীন হ'ল ৰিজনটো লাগিব চোৱা কপাৰ সালফেটত যেটো তোমাৰ কপাৰ সালফেটৰ স্ফটিক আছে সেই কপাৰ সালফেটৰ স্ফটিক হৈছে তোমাৰ স্ফটিকাবদ্ধ জল থকা এটা লৱণ স্ফটিকাবদ্ধ জল থকা লৱণ জল থকা লৱণ যেটো সালফেট আছে গতিকে এইটো আমি লৱণ বুলি ক'ব পাৰোঁ এতিয়া তুমি ক'বা যে স্ফটিকাবদ্ধ জল থকা লৱণ মানে কি তুমি এইটোৰ সংকেতটো চাইছানে সংকেতটো চাই কিন্তু ক'ব পাৰিবা এটা কপাৰ সালফেট আছে তাৰ লগতে 5টা পানীৰ অণু আছে কিহৰ অণু আছে পানীৰ অণু এইখিনি কথা অলপ মনোযোগ দিবা কাৰণ তোমাৰ যিবোৰ প্লাষ্টাৰ অফ পেৰিছ আৰু জিপছাম আছে সেই দুটাই কিন্তু স্ফটিকাবদ্ধ জল থকা এটা লৱণ হয় তো সেই দুটা আৰু তোমাৰ প্লাষ্টাৰ অফ পেৰিছ বেকিং সোডা কাপোৰ ধোৱা সোডা ব্লিচিং পাউডাৰ আৰু তোমাৰ ক্ল'ৰ' এলকালি পদ্ধতি এইকেইটা পদ্ধতি ইমানেই ইম্পৰ্টেণ্ট যে গ্যাৰাণ্টি দিব পাৰোঁ 100% যে তাৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিবই আৰু সঁচাকৈ আহিব তোমালোকে চাবা আজিৰ ভিডিঅ'টো তোমালোকে যদি চাইছা তোমালোকে নোট ডাউন কৰি ৰাখা মই কোৱা কথাবোৰ তোমালোকৰ পৰীক্ষাত আহে নে নাহে তো স্ফটিকাবদ্ধ জল হৈছে কোনো এটা স্ফটিকত নিহিত হৈ থকা পানীৰ অণুৰ সংখ্যা স্ফটিকাবদ্ধ জল মানে পানী থাকে যেনেকুৱা তোমাৰ কপাৰ সালফেট যেতিয়া তোমাৰ এইটোৰ স্ফটিকীকৰণ কৰা হয় মানে যেতিয়া স্ফটিক প্ৰস্তুত কৰা হয় তেতিয়া এই স্ফটিকত পানীৰ অণু সোমাই থাকে সেইকাৰণে ইয়াকে স্ফটিকাবদ্ধ জল থকা লৱণ বুলি কোৱা হয় বুজি পালানে যেনেকুৱা যিটো আমাৰ সোডিয়াম হাইড্ৰজেন কাৰ্বনেট আছে আৰু তোমাৰ আছে সোডিয়াম কাৰ্বনেটত আছে 10টা পানীৰ অণু কেইটা 10টা এইটো এটা স্ফটিকাবদ্ধ জল হয় তাৰপিছত তোমাৰ যিটো কেলছিয়াম সালফেট আছে মানে প্লাষ্টাৰ অফ পেৰিছ হয়নে ইয়াতে তোমাৰ 1.5টা পানীৰ অণু থাকে এইটো যদি তোমাৰ আকৌ ৱাটাৰ যদি লগ কৰা তেতিয়াহ'লে এইটো জিপছামলৈ পৰিৱৰ্তন হয় মানে কেলছিয়াম সালফেট এইটো 2টা পানীৰ অণু আহি যায় এইটো হৈছে জিপছাম এইটো হৈছে কেলছিয়াম হেমিহাইড্ৰেট কেলছিয়াম সালফেট হেমিহাইড্ৰেট তাপ দিলে তোমাৰ আধাটা পানীৰ অণু উৰি যায় তাতে আকৌ পানী দিলে তোমাৰ প্লাষ্টাৰ অফ পেৰিছ ফৰ্মেশ্যন হয় সেইকাৰণে তোমাৰ প্লাষ্টাৰ অফ পেৰিছটো সদায় পানী নথকা বা জলীয় বাষ্পৰ সংস্পৰ্শত আহিবলৈ দিয়া নহয় যিকে নহওক তো ইয়াতে চোৱা কপাৰ সালফেটৰ বৰণ হৈছে নীলা আমি তাপ দিয়াৰ পিছত বৰণটো হ'ল বৰণহীন মানে কালাৰটো নোহোৱা হৈ গ'ল কিয় নোহোৱা হ'ল কাৰণ কপাৰ সালফেটত তোমাৰ 5টা পানীৰ অণু থাকে কাৰণ পানীৰ অণু আৰু সেই পানীৰ অণু যেতিয়া আমি তাপ দিম তেতিয়া পানীৰ অণুখিনি কি হৈ যায় বাষ্পীভূত হয় আৰু বাষ্পীভূত হোৱাৰ লগে লগেই তোমাৰ কি হয় এইটো বৰণহীন হৈ পৰে বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা তাতে আকৌ পানী এড কৰিবলৈ দিছে মানে ইয়াতে তোমাৰ নীলা কপাৰ সালফেটৰ বৰণ নীলা আছিল আমি তাপ দিয়াৰ পিছত বৰণহীন হ'ল হয়নে এতিয়া আমি ইয়াতে যদি আকৌ মানে তাপ দিয়া বন্ধ কৰিলোঁ তাপ দিয়া বন্ধ কৰিছোঁ আকৌ আমি ইয়াতে কি যোগ কৰিছোঁ ৱাটাৰ কি যোগ কৰিম ৱাটাৰ তো যদি আমি ইয়াতে ৱাটাৰ যোগ কৰোঁ তেতিয়াহ'লে বৰণটো আকৌ নীলা হ'বনে নিশ্চিতভাৱে হ'ব
কাৰণ তোমাৰ কপাৰ সালফেটৰ যেটো বৰণ হেতু পানীৰ উপস্থিতিতে বৰণটো প্ৰদৰ্শন কৰিব পাৰে পানী নহলে প্ৰদৰ্শন কৰিব নোৱাৰে বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আৰু যেটো 2.15 এক্টিভিটি আছিল হেতু তুমি এইখিনিয়ে মনত ৰাখিবলগীয়া কথা আছিল আৰু তোমাৰ ব্লিচিং পাউডাৰ আছে ক্লোৰএলকালি পদ্ধতি আছে ব্ৰাইন আছে তাৰ পিছত কাপোৰ ধোৱা সোডা তাৰ পিছত আছে তোমাৰ বেকিং সোডা এইবোৰ আন এটা ভিডিওত আমি আলোচনা কৰিম আজিৰ কাৰণে এইখিনিয়ে তোমালোকৰ প্ৰতিটো চেপ্টাৰৰে এমসিকিউ বনোৱা আছে যদি তোমালোকে এমসিকিউ বোৰ চোৱা নাই তোমালোকে এমসিকিউ বোৰ চাই লবা আৰু যদি পিডিএফ ফাইল লাগে তোমালোকে ভিডিওবোৰ চাই লবা ভিডিওবোৰৰ ভিতৰতে মোৰ WhatsApp নম্বৰ দিয়া আছে তোমালোকে তাৰে পৰা পিডিএফ ফাইলবোৰ পাই যাবা আশা কৰিছো আজিৰ ভিডিওটো তোমালোকৰ সহায়ক হ'ব যদি ভিডিওটো ভাল লাগিছে লাইক কৰা কমেন্ট কৰা আৰু তোমাৰ ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰা ধন্যবাদ